আজি আমি পঢ়িম আমাৰ পঞ্চমটো অধ্যায় যিটোৰ নাম হৈছে সমান্তৰ প্ৰগতি আৰু ইয়াক ইংলিছত কয় এৰিথমেটিক প্ৰগ্ৰেশ্যন আৰু শ্বৰ্ট ফৰ্মত কয় এপি। প্ৰথমে আমি জানিব লাগিব সমান্তৰ প্ৰগতিনো কি। সমান্তৰ প্ৰগতি এটা সমান্তৰ প্ৰগতি এনে কিছুমান সংখ্যাৰ এখন তালিকা যিখনৰ প্ৰথম পদটোৰ বাহিৰে আন আটাইবোৰ পদে আগৰ পদটোৰ লগত এটা নিৰ্দিষ্ট সংখ্যা যোগ কৰি পোৱা যায়। উদাহৰণস্বৰূপে মই এটা লৈছোঁ, কি কৈছে, এনে কিছুমান সংখ্যাৰ তালিকা, যেনেকৈ মই সংখ্যাৰ তালিকা লৈছোঁ 2, 4, 6, 8, 9, 10 etc. এনে কিছুমান সংখ্যাৰ এখন তালিকা যি প্ৰথম পদটোৰ বাহিৰে আটাইবোৰ পদে আগৰ পদটোৰ লগত এটা নিৰ্দিষ্ট সংখ্যা যোগ কৰি পোৱা যায়। এইটো সমান্তৰ প্ৰগতি হ'ব যিটো প্ৰথম পদটোৰ বাহিৰে বাকী এনেকুৱা কিছুমান পদ লোৱা হয় যিটোৰ এটা ছেইম সংখ্যা যোগ কৰিলে বাকীকেইটা পোৱা যায়। যেনেকৈ এতিয়া চোৱা, মই 2ৰ লগত যদি মই 2 যোগ কৰি দিওঁ তেতিয়া পাম 4, 4ৰ লগত যদি মই 2 যোগ কৰি দিওঁ তেতিয়া পাম 6, 6ৰ লগত যদি 2 যোগ কৰি দিওঁ তেতিয়া পাম 8 আৰু 8ৰ লগত যদি মই 2 যোগ কৰি দিওঁ তেতিয়া হ'ব 10। আৰু এই সংখ্যাটোকে ক'ব, এই গোটেই চিৰিজটোকে ক'ব সমান্তৰ প্ৰগতি। কাৰণ সমান্তৰ প্ৰগতি মানে কি হৈছে, সমান যোগ অন্তৰ, মানে সমান সিহঁতৰ মাজৰ যিটোৰ ডিফাৰেঞ্চ হ'ব, যিটো পাৰ্থক্য, এতিয়া ইয়াৰ এই দুটাৰ পাৰ্থক্য 2, এটাৰ পাৰ্থক্য 2, এই দুটাৰ পাৰ্থক্য 2, এই দুটাৰ পাৰ্থক্য 2, মানে সমান অন্তৰ, মানে সিহঁতৰ সমান পাৰ্থক্য থাকিব। আৰু প্ৰগতি মানে হৈছে যে এটা প্ৰগতি চলি থাকিব, প্ৰগ্ৰেশ্যন, এটা প্ৰগতিত চলি থাকিব। এতিয়া যেনেকৈ মই লিখিছোঁ 2, 4, 6, 8, 10, তাৰপিছত লিখিম 12, 14, তেনেকৈ এটা চিৰিজত গৈ আছে, এটা চিৰিয়েলকৈ গৈ আছে। গতিকে এইটোক সেইকাৰণে কি কয়, প্ৰগতি বুলি কয়। সমান ব্যৱধানৰ মাজত এটা চিৰিজত গৈ আছে, সেইটো কাৰণে ইয়াক কয় সমান্তৰ প্ৰগতি বুলি। তাৰপিছত কি কৈছে, এটা নিৰ্দিষ্ট সংখ্যাটোকে সমান্তৰ প্ৰগতিটোৰ সেই নিৰ্দিষ্ট সংখ্যাটোকে সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰ বোলে। সেই যে এটা নিৰ্দিষ্ট সংখ্যা যোগ কৰাৰ পিছতহে আমি ইটোৰ পিছত পাইছোঁ, সেই নিৰ্দিষ্ট সংখ্যাটো কি হয়, 2 যোগ কৰি দিয়াৰ কাৰণে 4 হৈছে, 4ৰ লগত আকৌ 2 যোগ কৰি দিয়াৰ কাৰণে 6 হৈছে, 6ৰ লগত আকৌ 2 যোগ কৰি দিয়াৰ কাৰণে 8 হৈছে। সেই নিৰ্দিষ্ট সংখ্যাটোক প্ৰগতিটো কি বুলি কয়, সাধাৰণ অন্তৰ অৰ্থাৎ কমন ডিফাৰেঞ্চ বুলি কয়। গতিকে ইয়াত আমাৰ কি হ'ব, এই 2টো এটা নিৰ্দিষ্ট সংখ্যা হয় নাই, সেই নিৰ্দিষ্ট সংখ্যাটোক কি বুলি ক'ব, সাধাৰণ অন্তৰ বা কমন ডিফাৰেঞ্চ বুলি কয়। সাধাৰণ অন্তৰ, এতিয়া সাধাৰণ অন্তৰ ইয়াক চিহ্নিত কৰে ডিৰে, ইয়াক কি হ'ব, সাধাৰণ অন্তৰ কি হ'ব, 2 ডিফাৰেঞ্চ আছে হয় নাই, গতিকে ইয়াৰ সাধাৰণ অন্তৰ হ'ব 2। আৰু এই সমান্তৰ প্ৰগতিটো ইংলিছত কয় এৰিথমেটিক প্ৰগ্ৰেশ্যন। আৰু এই এৰিথমেটিক প্ৰগ্ৰেশ্যন আৰু সমান্তৰ প্ৰগতিটো আমি শ্বৰ্টকৈ কি বুলি ক'ব পাৰোঁ, এপি। ইয়াৰ যিহেতু ডিফাৰেঞ্চ কেইটা মই ক'লোঁ যে সাধাৰণ অন্তৰ বুলি কয়, আৰু ইহঁতক কিহে চিহ্নিত কৰে, ডিৰে কৰে হা। এতিয়া ইয়াত পদ কেইটা আছে, ইয়াত পদ আমাৰ আছে 1, 2, 3, 4, 5টা, আৰু আমি দত দিছোঁ মানে আমাৰ অসীমলৈ গৈ আছে। ইয়াৰ প্ৰত্যেকটো পদৰে নাম আছে। ইয়াৰ প্ৰথম পদটোক কয় A1, দ্বিতীয় পদটোক কয় A2, তৃতীয় পদটোক কয় A3, তাৰপিছত A4, এনেকৈ বাঢ়ি গৈ থাকিব। এতেকে দত যিমানকেইটা হৈ যায় তেনেকৈ সিহঁতৰ এটা নাম আছে, A1, A2, A3, A4, তেনেকৈ পদকেইটা বাঢ়ি গৈ থাকে। এতিয়া আমি কৰিম অনুশীলনী 5.1ৰ প্ৰথম কিলোমিটাৰৰ টেক্সি ভাড়া 15 টকা, তাৰ পিছৰ প্ৰতি অতিৰিক্ত কিলোমিটাৰত 8 টকাকৈ হ'লে প্ৰতি কিলোমিটাৰৰ অন্ততঃ টেক্সিৰ ভাড়া। এতিয়া কৈছে যে প্ৰথম কিলোমিটাৰ টেক্সি ভাড়াটো হৈছে 15 হয়, প্ৰথম কিলোমিটাৰ টেক্সি ভাড়াটো হৈছে 15, তাৰপিছত প্ৰতি অতিৰিক্ত কিলোমিটাৰ 8 টকাকৈ হ'লে, মানে 8 টকাকৈ, তাৰপিছত বাকী কিলোমিটাৰৰ কেইটাত 8 টকাকৈ বেছি হৈ গৈ থাকে। প্ৰতি কিলোমিটাৰ অন্ততঃ টেক্সি ভাড়া, মানে প্ৰথমটো হৈছে 15, প্ৰথম কিলোমিটাৰটো হৈছে 15, তাৰ পিছৰ কেইটা 8 টকাকৈ বাঢ়ি গৈ থাকে। এইটো আমি এতিয়া কৰিম।
আমাৰ যেহেতু প্ৰথম কিলোমিটাৰটো কৈছে তেন্তে আমি ধৰিব পাৰোঁ যে আমাৰ প্ৰথম পথ হৈছে A1 বুলি ধৰিব পাৰিম 15 তাৰ পিছৰটো কি কৈছে তাৰপিছত প্ৰতি কিলোমিটাৰত কিমান টকাকৈ 8 টকাকৈ বাঢ়ি যায় হয় নাই তেতিয়া তাৰ দ্বিতীয়টোত হৈছে প্ৰথমটোৰ 15 তাৰপিছত 8 টকাকৈ বাঢ়ি যায় 8 টকা হ'লে ইয়াত হ'ব 23 তাৰপিছত তৃতীয়টোত আমাৰ এইটো 23 পালোঁ এই 23টো লিখি ল'লোঁ তাৰ পিছৰ ঘণ্টাটোত আকৌ কি 8 টকাকৈ বাঢ়ি গৈ থাকে 23 হ'লে ইয়াত হ'ব 31 এতিয়া এনেকৈ আমাৰ প্ৰতি কিলোমিটাৰ বাঢ়ি 8 টকাকৈ বাঢ়ি গৈ থাকে সেইটো কাৰণে আমি ডট দি দিলোঁ তাৰপিছত এতিয়া কি কৰিব লাগিব আমাক যেহেতু কৈছে যে আমাৰ সমান্তৰ প্ৰগতি উলিয়াব কৈছে হয় নাই আৰু সমান্তৰ প্ৰগতি উলিয়াবলৈ হ'লে আমাৰ কি আছিলে আমি তাৰ ব্যৱধানটো কমন ডিফাৰেন্সটো চাব লাগিব হয় নাই এতিয়া কমন ডিফাৰেন্স চাবলৈ হ'লে আমি কেনেকৈ কৰিম কাৰণ কমন ডিফাৰেন্সটো আমাৰ সমান হ'বই লাগিব তেতিয়াহে এটা সমান্তৰ প্ৰগতি হ'ব গতিকে এতিয়া এইকেইটা আমি কি পালোঁ পদ পালোঁ 15 23 31 তাৰপিছত এইকেইটা আমাৰ কি হৈছে পদ আৰু এতিয়া পদকেইটাৰ মাজত সমান অন্তৰ হ'ব লাগিব হয় নহয় মানে সমান ব্যৱধান হ'ব লাগিব তেতিয়াহে সমান্তৰ প্ৰগতি হ'ব এতিয়া আমাৰ সমান ব্যৱধান হয় নে নহয় আমি চাম আমি এই A2ৰ পৰা A1 বিয়োগ কৰি দিম 23 - 15 ইকুৱেল টু হ'ব 8 তাৰপিছত আকৌ A3ৰ পৰা A2 কৰিম A3 পৰা A2 আমাৰ A3 আছে 31 আৰু A2 আছে 23 ইয়াৰ ব্যৱধান আমি কিমান পালোঁ 8 এনেকৈ কৰি গৈ থাকিব লাগিব যেহেতু আমাৰ ওচৰত সময় খুব কম থাকে সেইকাৰণে আমি কমকৈ কৰি পিনে আমি চাই লৈছোঁ এতিয়া আমি কি পালোঁ আমাৰ ব্যৱধানকেইটা কি পালোঁ সমান হয়নে কমন ডিফাৰেন্সকেইটা আমাৰ সমান হয় গতিকে এতিয়া কি হ'ব প্ৰদত্ত তালিকাটো এতিয়া আমাৰ সমান্তৰ প্ৰগতি হ'ব কাৰণ ইয়াৰ যিকেইটা ব্যৱধান আছে ইয়াৰ যিকেইটা কমন ডিফাৰেন্স আছিলে সেইকেইটা সমান হয় কাৰণ ইয়াতো আমি বিয়োগ কৰি পিনে কি পাইছোঁ 8 পাইছোঁ আৰু ইয়াতো আমি বিয়োগ কৰি পিনে 8 পাইছোঁ এতিয়া আমি লিখি দিম যে প্ৰদত্ত মানে যিটো দি থৈ দিয়া আছে হয় নাই প্ৰদত্ত সংখ্যাৰ তালিকাখনে আমি কি পাইছোঁ এই প্ৰদত্ত সংখ্যাৰ তালিকাখনে এপি গঠন কৰিছে কাৰণটো কি ইয়াৰ যিটো সাধাৰণ অন্তৰ আছিলে বা ইয়াৰ যিটো কমন ডিফাৰেন্স আছিলে সেই ডিফাৰেন্সকেইটা আমাৰ সমান হৈছে হয় নাই আমাৰ সেই ডিফাৰেন্সকেইটা কি হ'ব লাগিব সমান হ'ব লাগিব সমান অন্তৰ বুলি কয় যেতিয়া আমাৰ সমান হ'ব লাগিব তেতিয়াহে সমান্তৰ প্ৰগতিটো হ'ব এতিয়া আমাৰ সমান হৈ গৈছে এইকেইটা বিয়োগ কৰি পিনে আমাৰ পদকেইটা বিয়োগ কৰি পিনে আমাৰ সাধাৰণ অন্তৰটো আমাৰ সমান পাইছোঁ গতিকে এইটো কি হ'ব প্ৰদত্ত তালিকাখনে এপি গঠন কৰিছে কাৰণ ইয়াৰ সাধাৰণ অন্তৰটো কিমান হয় আমাৰ সাধাৰণ অন্তৰ হৈছে সাধাৰণ অন্তৰ কি বুলি কয় ডি বুলি কয় D8 হ'ল